কিছু বছৰ আগলৈ উভতি যাব লাগিব সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিৰ চৰকাৰ যেতিয়া অসমত আৰম্ভ হৈছিল তেতিয়াই হিতাধিকাৰীৰ এটা প্ৰক্ৰিয়া ইয়াত আৰম্ভ কৰা হৈছিল হিতাধিকাৰীৰ জৰিয়তে ভোট বেংক সৃষ্টি কৰি সেই ভোট বেংকৰ জৰিয়তে নিৰ্বাচন কিদৰে জিকিব পাৰি তাৰ এক সমীকৰণ আৰম্ভ হৈছিল আৰু সৰ্বানন্দ সোণোৱালৰ দিনত হিতাধিকাৰী সৃষ্টিৰ যি চিন্তা আৰম্ভ হৈছিল এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সেই চিন্তাই গজালি মেলিছে এক প্ৰকাৰে হিতাধিকাৰী সৰ্বোচ্চ ৰাজনীতি এতিয়া অসমত চলিছে যাৰ বাবে বিভিন্ন কামত নিয়োজিত ঠিকাদাৰসকলে তেওঁলোকৰ বিলসমূহ আদায় নোপোৱাৰ অভিযোগ উত্থাপন হৈছে খুব কম পইচা নহয় পাৰ্থ ১২,০০০ কোটি টকা ঠিকাদাৰক দিবলৈ বাকী আছে চৰকাৰখনে আৰু সেই বিষয়টোক লৈ এতিয়া অসমৰ এক অচলাৱস্থা আহি পৰিছে ভিন্ন স্থানলৈ যদি আপুনি যায় বাটপথসমূহ দেখিব আধা নিৰ্মাণ কৰা হৈছে বাকীখিনি নিৰ্মাণ নহল তাতেই জেচিবি দুখন পৰি থাকিল তাতেই ডাম্পাৰখন পৰি থাকিল তেনেদৰে বহু মাহ পাৰ হৈ গ'ল হয়তো আপুনি ঠিকাদাৰজনক গালি পাৰিব কিন্তু এই মুহূৰ্তত তেনে বহু ঠিকাদাৰ আছে যি সেই ঘৰ মাটিখিনি বিক্ৰী কৰি পথ বনাবলৈ লাগিব কাৰণ চৰকাৰে তেওঁলোকক ধন দিব পৰা নাই আৰু সেই স্থানলৈ তেওঁলোক যাব পৰা নাই কাৰণ স্থানীয় লোকে তেওঁলোকক আক্ৰমণ কৰাৰ আশংকা সেই ঠিকাদাৰসকল বিমূৰত পৰিছে এনে ঠিকাদাৰ আছে যিসকল ঠিকাদাৰে নিজৰ সন্তানৰ বিদ্যালয়ৰ মাচুল দিবলৈ অক্ষম হৈছে এনে ঠিকাদাৰ আছে ক্ষুদ্ৰ ঠিকাদাৰ যিসকলে এই মুহূৰ্তত শিশুৰ খাদ্য কিনিবলৈ টকাৰ অভাৱ হোৱাৰ খবৰ আহিছে সৰু সৰু বহু ঠিকাদাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰিম বুলি কথা দিছিল অসমীয়া যুৱকে যাতে ঠিকাদাৰী কৰিও স্বনিয়োজনৰ বাট মুকলি কৰিব পাৰে সেই কথা মুখ্যমন্ত্ৰীজনেই কৈছিল আৰু মুখ্যমন্ত্ৰীৰ সেই চিন্তাৰ পিছতেই ভিন্ন প্ৰান্তত বহু যুৱক যুৱতী ওলাই আহিছিল ঠিকাৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল বহিৰাগত ঠিকাদাৰসকলক বিদায় দি স্বদেশী আৰু খিলঞ্জীয়া ঠিকাদাৰ নিৰ্মাণৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি সপোন দেখুৱাইছিল সেই সপোনৰ বাটেৰে বহুতে বাট বুলিছিল কিন্তু পৰৱৰ্তী সময়ত সেই ঠিকাদাৰসকলক টকা দিব পৰা নাই কিন্তু টকা কিয় দিব পৰা নাই এই বিষয়টোক লৈ চৰ্চা হৈছে যে হিতাধিকাৰী সৰ্বোচ্চ ৰাজনীতিত কৰবাত সেই হিতাধিকাৰীসকলক সন্তুষ্ট কৰিবলৈ যিমান টকা খৰচ কৰিবলগীয়া হৈছে সেই টকা খৰচ কৰোঁতে চৰকাৰৰ তলি উদং হৈছে আৰু সেয়েহে চৰকাৰে এতিয়া এই ঠিকাদাৰসকলক তেওঁলোকৰ প্ৰাপ্যসমূহ দিব পৰা নাই কিমান টকাকৈ খৰচ হৈছে আমি যদি কওঁ অৰুণোদয় আঁচনিৰ নামত ৫,৬০০ কোটি টকাকৈ বছৰে খৰচ কৰা হৈছে স্কুটি আৰু চাইকেল বিতৰণৰ নামত ৭৭৫ কোটি টকা খৰচ কৰা হৈছে বছৰি হিচাপেটো মুখ্যমন্ত্ৰীয়ে ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যায় বুলেট খোজে ল'ৰাসকলে সেই বুলেটো যদি চৰকাৰে দিবলগীয়া হয় তেন্তে এই খৰচ আৰু বৃদ্ধি পাব বিভিন্ন শিতান আছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি য'ত ২৪০ কোটি টকা খৰচ কৰা হ'ব সেই আঁচনিসমূহৰ জৰিয়তে হিতাধিকাৰীসকলক ঠিকেই বুজোৱাৰ চেষ্টা কৰা হৈছে কিন্তু ঠিকাদাৰসকলে ধন নাপায় এই মুহূৰ্তত হাহাকাৰ কৰিবলগীয়া হৈছে কেৱল এটা বিভাগেই নহয় লোক নিৰ্মাণ বিভাগ জলসম্পদ বিভাগ স্বাস্থ্য বিভাগে আদি কৰি কেইবাটাও বিভাগত ঠিকাদাৰসকলে হাহাকাৰ কৰিছে যে আমাক আমাৰ প্ৰাপ্য ধনখিনি দিয়ক গুৱাহাটী মহানগৰীতে এনে কেইবাটাও পথ আছে যিসমূহ পথ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে কাৰণ চৰকাৰে তেওঁলোকৰ পুঁজিসমূহ মুকলি কৰি নিদিলে আৰু চৰকাৰে সেই পুঁজিসমূহ মুকলি কৰি নিদিয়াৰ কাৰণেই দীৰ্ঘদিন ধৰি বহু বাটপথ আধা বনোৱাকৈ পৰি থাকিল কিন্তু ৰাইজে এতিয়া গালি পাৰিছে সেই ঠিকাদাৰসকলক আজিৰ দিনটোত এনে এটা অৱস্থা হৈছে যে ঠিকাদাৰৰ বাবে ধন নাই কিন্তু হিতাধিকাৰীৰ বাবে কোনো অভাৱ নাই ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতিটো ন্যায়ালয়ৰ মজিয়া পাইছেগৈ ন্যায়ালয়ত ঠিকাদাৰ এজনে গোচৰ তৰিছিল তেওঁ গোচৰত কৈছিল যে মোৰ যিখিনি পাবলগীয়া ধন সেইখিনি মোক চৰকাৰে আদায় দিব পৰা নাই তেওঁ বিদেশী ন্যায়াধিকৰণৰ এটা ঠিকাৰ কাম কৰিছিল তাৰপিছত চৰকাৰী পক্ষৰ শুনানি যেতিয়া গ্ৰহণ কৰিলে শুনানিত কথা বতৰা হ'ল আৰু বিতৰ্কৰ মাজত ওলাল যে হিতাধিকাৰীক চৰকাৰে যথেষ্ট ধন দি আছে তেতিয়া ন্যায়ালয়ে প্ৰশ্ন কৰিলে যে হিতাধিকাৰীক দিবলৈ যদি চৰকাৰৰ হাতত ধন আছে তেন্তে এই ঠিকাদাৰসকলৰ দাবীসমূহ পূৰণ কৰিবলৈ তেওঁলোকৰ প্ৰাপ্যসমূহ দিবলৈ চৰকাৰে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই হিতাধিকাৰী সৰ্বোচ্চ ৰাজনীতিৰ বিপৰীতে উন্নয়নৰ দিশসমূহত তেওঁলোকে গুৰুত্ব দিব লাগিব এই বিষয়সমূহ সমানে উচ্চাৰিত হৈছে আজিৰ তাৰিখত এনে কিছু প্ৰসংগ ওলাইছে যে চৰকাৰৰ হাতত মুঠ যিমানখিনি ক্ষমতা বা চৰকাৰৰ সক্ষমতা তাতকৈ দুগুণ বা তিনিগুণ অধিক কামৰ নিবিদা ইতিমধ্যেই দি দিয়া হৈছে ফলত সেই কামসমূহ সম্পূৰ্ণ কৰিবলৈ চৰকাৰৰ হাতত টকা নাই আৰু সেই টকাৰ অভাৱত ঠিকাদাৰসকলে আধাতে কামসমূহ বন্ধ কৰি ৰাখিবলগীয়া হৈছে যিখিনি কাম তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ কৰিলে যিখিনি পকেটৰ টকা খৰচ কৰি তেওঁলোকে সেই নিৰ্মাণসমূহ সম্পূৰ্ণ কৰিলে তাৰ বাবদ যে বিল তেওঁলোকে লাভ কৰিব লাগিছিল সেই বিলো তেওঁলোকে পোৱা নাই যাৰ ফলত আজি হাহাকাৰ কৰিবলগীয়া হৈছে বঞ্জিত এই যে বহু লোকে বিল পোৱা নাই বহু ঠিকাদাৰে নিজৰ ল'ৰা ছোৱালীৰ
মাহিলী যি কিস্তি বিদ্যালয়ৰ সেই কিস্তি ভৰিব পৰা নাই, মাচুল দিব পৰা নাই, ইয়াৰ কাৰণ কি বুলি ভাবে? চৰকাৰৰ হাতত ধন নাই নে চৰকাৰে দিবলৈ ইচ্ছা কৰা নাই? এই যে খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা নীতি চৰকাৰখনে অৱলম্বন কৰিছে, আপুনি যদি মন কৰে অসমৰ ঠিকাদাৰ আছে কেইজন, মানে কেই শতাংশ থাকিব? সেই কম শতাংশ ঠিকাদাৰক টকা নিদিলে বা এনে কিছু লোকক যি কাম কৰি টকা পোৱা নাই তেওঁলোকক টকা নিদিলে চৰকাৰৰ এই নিৰ্বাচন কেন্দ্ৰিক ভোট লাভ কৰাত কোনো অসুবিধা নহয়। কিন্তু হিতাধিকাৰীক যদি তেওঁলোকে এনেধৰণৰ বিভিন্ন আঁচনি দিব পাৰে, তেওঁলোকে যদি এই নিযুত মইনা আগবঢ়াব পাৰে, বিভিন্ন ধৰণৰ অৰুণোদয়ৰ দৰে মহিলাসকলক নিজৰ ফালে আকৰ্ষিত কৰিব পাৰে, তেন্তে ভোট পাব আৰু তেওঁলোকে ভোটৰ পৰিপ্ৰেক্ষিতত আগন্তুক 5টা বছৰ ৰাজপাত খাবলৈ সুবিধা পাব। গতিকে চৰকাৰৰ টকা নাই নে দিবলৈ ইচ্ছা কৰা নাই? চাওক, ইয়াত দুটা বিষয়। এটা হৈছে ইফালে চৰকাৰখনে দীৰ্ঘদিন ধৰি ঋণৰ পৰিমাণ বৃদ্ধি কৰি গৈছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে। নতুনকৈ ঋণ লোৱাৰ ফলত ৰাজ্যখন অধিক ঋণগ্ৰস্ত হৈছে আৰু সেই ঋণ লোৱা টকাৰে হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ চেষ্টা চলোৱা হৈছে বুলিও ইতিমধ্যে অভিযোগ হৈছে। এই বিষয়টোক লৈ চৰ্চা হৈছে। হিতাধিকাৰীক তেওঁলোকে ধন দিছে ঠিকেই, কিন্তু ঠিকাদাৰসকলক দিয়া নাই। উল্লেখ কৰা প্ৰসংগটো সেইটোৱেই যে ঠিকাদাৰসকলক ধন দিয়াতকৈ হিতাধিকাৰীসকল বেছি জৰুৰী, কাৰণ সন্মুখত 26ৰ নিৰ্বাচন আৰু এই মুহূৰ্তত যদি হিতাধিকাৰীসকলক সন্তুষ্ট কৰি ৰাখিব নোৱাৰি তেন্তে তেওঁলোকৰ ভোটত হয়তো কিবা প্ৰভাৱ পৰিব পাৰে। গতিকে ঠিকাদাৰৰ সমস্যাসমূহতকৈও এই মুহূৰ্তত হিতাধিকাৰীসকলক সন্তুষ্ট কৰি ৰখাটো বেছি গুৰুত্বপূৰ্ণ হৈছে। উন্নয়ন লাগিলে স্থবিৰ হৈ যাওক, কিন্তু হিতাধিকাৰীসকল অসন্তুষ্ট হ'ব নালাগে। হিতাধিকাৰীৰ একাউণ্টত যাতে টকাসমূহ সোমোৱাত কোনো ধৰণৰ হিনদেৰি নহয়। চৰকাৰখন যে সুস্থভাৱে চলি আছে সেয়া দেখুৱাবলৈ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা ঠিকেই দি থকা হৈছে। এই আঁচনিসমূহৰ ধনসমূহ সময়মতে ঠিকে একাউণ্টত ভৰাই দিয়া হৈছে। কিন্তু ভিতৰি চৰকাৰৰ লাও লোৱা অৱস্থাটো ঠিকাদাৰসকলে এই মুহূৰ্তত মুকলিকৈ নকলেও ভিতৰে ক'বলৈ আৰম্ভ কৰিছে। মুকলিকৈ কোৱাৰ ভয় যে কাৰোবাৰ বিৰুদ্ধে যদি কিবা কথা কোৱা যায় হয়তো তেওঁলোকৰ পাবলগীয়া ধনখিনিও তেওঁলোকে নাপাব। কিন্তু ঠিকাদাৰসকলৰ ভিতৰৰ পৰা এটা কথা ওলাইছে যে যিমানখিনি চৰকাৰৰ সক্ষমতাতকৈ বেছি কাম চৰকাৰে আৰম্ভ কৰিছে, দেখুৱাবলৈ বেছি প্ৰকল্প আৰম্ভ কৰি দিয়াৰ পিছত সেই কামসমূহ সম্পূৰ্ণ কৰিবলৈ চৰকাৰৰ ঘৰত এতিয়া ধনৰ অভাৱ ঘটিছে, যাৰ বাবে এই ধৰণে ঠিকাদাৰসকলে তেওঁলোকৰ প্ৰাপ্যসমূহ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে।